জুনৰ দিনটো আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস হিচাপে পালন কৰা হয়। এই বৰ্ষৰ আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ বিষয়বস্তু হ'ল সংক্ৰমণৰ অৱসান, সকলোৰে বাবে প্ৰতিৰোধ, চিকিৎসা আৰু নিৰাময়। এই দিৱস আৰু ড্ৰাগছৰ অপব্যৱহাৰ সম্পৰ্কে অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিনে এএলএ লাইভৰ আগত এইদৰে নিজৰ মতামত ব্যক্ত কৰে। আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস আজি দিনটোত পালন কৰা হৈছে আৰু ড্ৰাগছ এটা বিভীষিকা হৈ দেখা দিছে সমাজত, অকল অসম বুলিয়ে নহয় গোটেই ভাৰতবৰ্ষতে গোটেই বিশ্বতেই। আৰু ইয়াৰ জৰিয়তে ড্ৰাগছৰ প্ৰতি আসক্ত হৈছে আমাৰ যুৱ প্ৰজন্ম। যুৱ প্ৰজন্মৰ যিটো ড্ৰাগছৰ প্ৰতি আসক্ত সেইটোৱে এটা প্ৰজন্মক ধ্বংস কৰি আৰু সেই সমাজ ব্যৱস্থাটোকে জটিলত পেলাব। আজি যুৱ প্ৰজন্ম ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যেনেকৈ তেখেতসকলক গুৰুত্ব দিয়া হৈছে, বহু ক্ষেত্ৰত আগবাঢ়িবলৈ সুবিধা দিয়া হৈছে, কিন্তু তৎসত্ত্বেও বহু যুৱক এতিয়াও এই ড্ৰাগছ আসক্ত হৈ আছে। আৰু আজিৰ দিনটোত আমি ড্ৰাগৰ যিটো অবৈধ সৰবৰাহ তাক বিৰোধিতা কৰিবলৈ যিটো আজি দিৱস পালন কৰা হৈছে, অকল সেইটো পালন কৰিলেই নহ'ব, ইয়াৰ প্ৰতি সজাগতাও কৰিব লাগিব আৰু চৰকাৰে লোৱা পদক্ষেপসমূহক সকলো শ্ৰেণীৰ ৰাইজে সহায় সহযোগ কৰিব লাগিব। তেতিয়া আমি ইয়াৰ বিৰুদ্ধে যিটো আন্দোলন চলাইছোঁ সফল হ'ব। আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2021 চনত যেতিয়া শাসনভাৰ লৈছিলে তাৰ পিছতেই ড্ৰাগছৰ বিৰুদ্ধে এটা দ্ৰুত সংগ্ৰাম গঢ়ি তুলিছিলে। তাৰ ফলশ্ৰুতিত বহু ড্ৰাগ পেডলাৰ ধৰা পৰিছে, কিছুত গুলীবিদ্ধ হৈছে আৰু 2-4জন মৃত্যুৰ মুখতো পৰিছে। চ' আজিৰ ডেটত যদি চাব যাওঁ তেতিয়াহ'লে অসমত বহু ড্ৰাগছ ব্যৱসায়ী ধৰা পৰিছে আৰু কিছু হ'লেও এই ড্ৰাগছৰ প্ৰচলন বন্ধ হৈছে। কিন্তু কথা হৈছে কি অকল অসমত আমি বন্ধ কৰিলেই নহ'ব, বহিৰাজ্যবিলাকতো যিবিলাক ড্ৰাগছৰ প্ৰচলন সকলোৱে যদি একত্ৰিত হৈ কাম কৰে তেতিয়াহে এইটোৰ সফলতা আমি অৰ্জন কৰিব পাৰিম। আজি ড্ৰাগছ হৈছে এটা যুৱ প্ৰজন্ম বুলিয়েই নহয়, যেতিয়া ঘৰত এগৰাকীয়ে ড্ৰাগ আসক্ত হয়, সেই ড্ৰাগ আসক্ত হোৱাৰ লগত গোটেই পৰিয়ালটো ভুক্তভোগী হয়। কাৰণ ড্ৰাগছৰ কাৰণে পইচা লাগিব, পইচা লগাৰ কাৰণে যদি পইচা পাতি নাথাকে, ঘৰুৱা বস্তু তেখেতসকলে লুকাই চুৰিকৈ বিক্ৰী কৰিব, মাক দেউতাকৰ বিৰুদ্ধে বিৰোধাচৰণ কৰিব, তাৰপিছতে সেই ঘৰটো লাহে 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 আৰ্থিকভাৱেও জুৰুলা হৈ যায় আৰু এটা সময়ত দেখিব গোটেই ঘৰখনেই বিধ্বস্ত হৈ গ'ল। আকৌ এই এগৰাকী ড্ৰাগ আসক্তৰ জৰিয়তে আৰু এগৰাকীক ড্ৰাগ আসক্ত হ'ব আৰু তেনেকুৱাকৈ বাঢ়ি বাঢ়ি গৈ থাকে। গতিকে সমাজত আমি সজাগতাটো বঢ়াব লাগিব আৰু সকলো শ্ৰেণীৰ লোকেই ইয়াৰ বিৰুদ্ধে কৰিব লাগিব। চবতকৈ ডাঙৰ কথাটো আমাৰ আৰু দুখৰ কথা এইটো হৈছে ড্ৰাগ আসক্ত ব্যক্তিৰ পৰিয়াল, তেখেতসকলে এই বস্তুটো লুকুৱাই ৰাখিবলৈ বিচাৰে আৰু লুকুৱাই ৰাখিব বিচৰাৰ কাৰণেই এই ড্ৰাগছৰ প্ৰতি যিটো আমাৰ যুদ্ধ সেইটোত আমি সম্পূৰ্ণৰূপে সফলতা অৰ্জন কৰিব পৰা নাই। ছ'চিয়েল ষ্টিগমা থাকে যে মোৰ ল'ৰাটো ড্ৰাগ খাইছে বুলি যদি সমাজত গম পায়, সমাজে আইচলেট কৰিব, সেইটোৰ ভয়তে বহু গাৰ্জেনে, বহু পিতৃ মাতৃয়ে এই কথাটো লুকুৱাই ৰাখে। চ' সেইটো এটা ডাঙৰ ফেক্টৰ হৈছে আমাৰ ড্ৰাগছৰ বিৰুদ্ধে কৰা যুঁজখনত আমি সফলতা অৰ্জন কৰিব নোৱাৰাটো। চ' গতিকে মোৰ অনুৰোধ থাকিল যি পিতৃ মাতৃৰ সন্তান ড্ৰাগ আসক্ত হৈছে তেখেতসকলে নিজে উইলিংলি আহি পেলাই ইয়াত কাউন্সেলিং কৰিব দিয়ক। কাউন্সেলিং কৰি আমাৰ ডি এডিকশ্যন চেণ্টাৰ আছে জেগাই জেগাই, এইবিলাকত গৈ পেলাই কাউন্সেলিং কৰি পেলাই আপোনাৰ সন্তানটোক উদ্ধাৰ কৰিবলৈ কাৰণে যত্ন কৰক। আজি ড্ৰাগছৰ বিৰুদ্ধে যদি আমি আন্দোলনটো আৰু তীব্ৰতৰ কৰিব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ ড্ৰাগমুক্ত অসম গঢ়াৰ কাৰণে আমাৰ বেছি সময় নালাগিব। কিন্তু ইয়াৰ কাৰণে সকলো শ্ৰেণীৰ লোকেও
ইয়াত জড়িত হ'ব লাগিব আৰু বিশেষকৈ যিসকলে ড্ৰাগ ব্যৱহাৰ কৰিছিলে সেইসকলক আমাৰ কঠোৰ সকিয়নি যে খুব সোনকালে তেখেতসকলে এই ব্যৱসায়ৰ পৰা আঁতৰি আহক, নহ'লে চৰকাৰে লোৱা পদক্ষেপত নিজৰ জালত নিজেই এদিন ফচিব আৰু ফচি পেলাই নিজৰ জীৱনটো ধ্বংস কৰিব। গতিকে লোকৰ জীৱন ধ্বংস যেতিয়া কৰিবলৈ যায় নিজৰ জীৱনটো ধ্বংস হোৱাৰ এটা আশংকা থাকে। সেই আশংকাৰ পৰা মুক্ত হ'বলৈ ড্ৰাগ ব্যৱসায়ীসকলক আমাৰ সকিয়নি যে এই ড্ৰাগ ব্যৱসায় পৰিহাৰ কৰি অসমক ড্ৰাগ মুক্ত কৰাৰ কাৰণে তেখেতসকলেও সহযোগ কৰিবলৈ মই আহ্বান জনাইছোঁ। নৱপ্ৰজন্মৰ বস্তুটো মাইণ্ডটো আমি ডাইভাৰ্ট কৰিব লাগিব তেখেতসকলক। নৱপ্ৰজন্মক বেলেগ এটা এংগুলত লৈ যাব লাগিব, যিটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্কিল ইণ্ডিয়া মুভমেণ্ট আৰম্ভ কৰিছে। স্কিল ইণ্ডিয়া মুভমেণ্টত আৰম্ভ কৰি তাতে ট্ৰেইনিং দি পেলাই আমাৰ উঠি অহা যুৱ প্ৰজন্মক যিবিলাক আনএমপ্লয়ড হৈ পেলাই তেখেতসকলে বেকাৰ জীৱন বুলি ভাবি পেলাই নিজৰ জীৱনটোক শেষ কৰিবলৈ কাৰণে ড্ৰাগছক লৈছে। তো এই সকল যুৱকক যিটো ষ্টাৰ্টআপ ইণ্ডিয়া, ষ্টেণ্ড আপ ইণ্ডিয়া, MSMEৰ জৰিয়তে যিবিলাক এটা এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপ কৰিবলৈ কাৰণে মোদী ডাঙৰীয়াৰ আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো সুবিধা দিছে সেই সুবিধাটোলৈ তেখেতসকলৰ আকৰ্ষণটো বঢ়াব লাগিব আৰু কৰ্মৰ স্থানত নিজকে আকৰ্ষিত কৰিবলৈ যুৱকসকলৰ তেনেকুৱা এটা ব্যৱস্থা ল'ব লাগিব, য'ত আমাৰ নৱপ্ৰজন্মই নিজকে এংগেজ কৰিব পাৰে আৰু এংগেজ হৈ পেলাই এই ড্ৰাগছৰ প্ৰতি যিখিনি তেখেতৰ আসক্ত সেইখিনি নাইকিয়া হৈ এটা ভাল কামলৈ আগবাঢ়িব পাৰে। তেনেকুৱা এটা আমি তেখেতসকলৰ যিটো মাইণ্ড সেইটো ডাইভাৰ্ট কৰি পেলাই যদি আনিব পাৰোঁ তেতিয়াহ'লে আমি বেছিকৈ সফলতা অৰ্জন কৰিব পাৰিম। আৰু এটা ড্ৰাগছৰ লগত খুব মাৰাত্মক ব্যাধি আমি দেখিবলৈ পাইছোঁ ড্ৰাগছৰ লগত ৰিলেটেড, সেইটো হৈছে HIV/AIDS। আৰু এইটো হৈছে ড্ৰাগছ সেৱন কৰাৰ সময়ত যিসকলে চিৰিঞ্জবিলাক শ্বেয়াৰ কৰে, এটা ড্ৰাগছৰ চিৰিঞ্জলৈ আন এটা ড্ৰাগ আসক্ত লোকক এইটো চিৰিঞ্জ যেতিয়া শ্বেয়াৰ কৰে, যদি দুৰ্ভাগ্যবশতঃ এজনৰ HIV আছিল, তাৰ পৰা সেই চিৰিঞ্জ যিজনে ব্যৱহাৰ কৰিলে সেই গোটেইকেইজনতে HIV/AIDS যিটো ভাইৰাছ এইটো স্প্ৰেড হোৱাৰ আশংকা থাকে আৰু এই HIV ৰোগটো আৰু বেছি স্প্ৰেড হোৱাৰ এটা আশংকা থাকে। গতিকে এইচৰো এটা যিটো ভয়াৱহতা সেইটোৰ পৰাও হাত সাৰিবলৈ কাৰণে ড্ৰাগছ লোৱাটো বন্ধ কৰিব লাগে। সকলো নৱপ্ৰজন্মলৈ মোৰ আহ্বান থাকিল যে ড্ৰাগছ এডিক্ট অকল হোৱাই নহয়, তাৰ লগতে HIV/AIDS ৰোগটো আক্ৰান্ত হ'ব পাৰে। সেইকাৰণে এইটো বেটাৰ হ'ব যে ড্ৰাগছ নোলোৱাৰ কাৰণে ভাল হ'ব, এটা সুস্থ মগজৰ এটা সুস্থ স্বাস্থ্যৰ গৰাকী হওক আৰু ভাৰতবৰ্ষ তথা অসমক আগবঢ়াই লৈ যাবলৈ যুৱ প্ৰজন্মৰ যি শক্তি, সেই শক্তিৰ প্ৰয়োজন, সেই প্ৰয়োজনটো তেখেতসকলে অনুভৱ কৰক। ড্ৰাগ খাই পেলাই নিজৰ জীৱনটো বিপন্ন কৰাতকৈ দেশৰ হকে কাম কৰা, সেইটো কাৰণে মই আহ্বান জনাইছোঁ। আজি ড্ৰাগছ খাই যি নিজৰ জীৱনটো শেষ কৰিব বিচাৰিছে, তাতকৈ আৰ্মিত সোমাওক, CRPFত সোমাওক, পুলিচত সোমাওক, গৈ পেলাই বৰ্ডাৰত যুদ্ধ কৰক, টেৰৰিষ্টৰ লগত ফাইট কৰক, যিবিলাক শত্ৰু দেশৰ লগত ফাইট কৰক, তাত জীৱনটো দিয়ক। মানুহে চেলুট কৰিব, কিন্তু ড্ৰাগ এডিক্ট হৈ পেলাই মৰাত কোনে চেলুট কৰিব যাব? বহু মানুহ আমাৰ শ্মশানলৈও নাযাব এইটো ড্ৰাগ খাই বুলি কৈ পেলাই। গতিকে নিজৰ জীৱনটোক এটা সন্মান কৰক আৰু ভাল পাবলৈ শিকক, যাতে আপোনাৰ জীৱনটো আপুনি শেষ কৰি নেপেলায়। আনহাতে বিধায়ক দিগন্ত কলিতাই এই দিৱস সম্পৰ্কে এনেদৰে তেওঁৰ মতামত ব্যক্ত কৰে। পোনপ্ৰথমে আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবা বিৰোধী দিৱস আজি 26 জুন। মই পোনপ্ৰথমে এই দিনটোৰ সকলোকে সজাগ হ'বলৈ নতুন প্ৰজন্মৰ পৰা জ্যেষ্ঠজনলৈ আহ্বান জনাইছোঁ। আৰু অসম চৰকাৰৰ আছাম ষ্টেট কণ্ট্ৰল ছ'চাইটি আৰু নেশ্যনেল এইডছ চেণ্ট্ৰেল বোৰ্ডে এই বিৰোধী দিৱসটো সুকলমে পালন কৰে। ইয়াত মূল উদ্দেশ্য ড্ৰাগছ সেৱনৰ পৰা মুক্ত হ'ব লাগে, এই অপসংস্কৃতি আমাৰ পৰা দূৰ হ'ব লাগে। অসম চৰকাৰে এইটোৰ কাৰণে বিভিন্ন পদক্ষেপ হাতত লৈছে। এই দিনটোক এটা আমি উদাহৰণ হিচাপে আমি গ্ৰহণ কৰিব লাগে। তাৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা, কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা যথেষ্ট পদক্ষেপ লৈছে। যেনেকৈ OST ছাৰ্ভিচ চেণ্টাৰ কৰিছে জেইলবিলাকত, ঠিক অসমৰ 7-8খন মেডিকেল কলেজত এই সেৱাৰ কাৰণে ব্যৱস্থা ৰাখিছে। অসম, ডিফু, শিলচৰ, আছাম মেডিকেল কলেজ, শ্বহীদ কুশল কোঁৱৰ হস্পিটেল, ভোগেশ্বৰী ফুকনি চিভিল হস্পিটেল, এনেকৈ বিভিন্ন ঠাইত এই ড্ৰাগছ সৰবাৰ বা এণ্টি ড্ৰাগছৰ বিৰুদ্ধে সজাগ কৰিবৰ কাৰণে ঠায়ে ঠায়ে
এই ব্যৱস্থা কৰিছে আৰু অসমত কিছুমান সেনসিটিভ ডিস্ট্ৰিক্ট আছে কামৰূপ নলবাৰী শিৱসাগৰ তিনচুকীয়া শ্ৰীভূমি ডিমা হাছাও এনেকুৱা 7খন ডিস্ট্ৰিক্টত এৱাৰনেছ প্ৰগ্ৰেম ৰাখিছে আৰু তাত ড্ৰাগছৰ সৰবৰাহৰ ওপৰত প্ৰায়োৰিটি দিছে অসম চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা হ'বৰ কাৰণে হোৱাটছআপ গ্ৰুপ ৰাখিছে হেল্পলাইন নাম্বাৰ ৰাখিছে আৰু আমাৰ উদ্দেশ্য হ'ল যে নতুন প্ৰজন্মক এই ড্ৰাগছ সেৱনৰ পৰা মুক্ত কৰিব লাগে অসম চৰকাৰে সময়ে সময়ে ড্ৰাগছৰ বিৰুদ্ধে অসম চৰকাৰৰ পুলিচ বিভাগে বিভিন্ন সময়ত আপোনালোকে দেখি আছে ছ'চিয়েল মিডিয়াত বিভিন্ন সময়ত প্ৰায় সজাগ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথম যেতিয়া মুখ্যমন্ত্ৰী হ'ল প্ৰথম পদক্ষেপটো ড্ৰাগছৰ বিৰুদ্ধে লৈছে তাত যিসকলে ড্ৰাগছ স্মাগলাৰ আছিল স্মাগলাৰবিলাকক ধৰিছে আৰু এটা সময়ত এই ব্যৱস্থাটো খুব সুন্দৰকৈ আৰম্ভ হ'ল এতিয়া আমাৰ প্ৰশ্ন হ'ল যে নতুন প্ৰজন্মই আমি চৰকাৰৰ ফালৰ পৰা কৰিবলগীয়া কামখিনি আমি কৰিছোঁ কিন্তু নিজে সজাগতা কি ধৰণে অৱলম্বন কৰিব লাগিব নিজে এইটোৰ পৰা মুক্ত হ'ব লাগিলে আপোনালোকে নিজক সুস্বাস্থ্য কৰি ৰাখিব লাগিব অসম চৰকাৰৰ যিবিলাক স্বাস্থ্য কেন্দ্ৰ আছে স্বাস্থ্য কেন্দ্ৰত যি ধৰণৰ ড্ৰাগছ সেৱনৰ বিৰুদ্ধে যিবিলাক ব্যৱস্থা কৰিছে সেই ব্যৱস্থাবিলাকত আমাৰ নতুন প্ৰজন্মই সহযোগ হ'ব লাগিব সেমিনাৰত ইনভলভ হ'ব লাগিব আৰু এন্টি ড্ৰাগছৰ বিৰুদ্ধে আপোনালোকে নিজেও গাঁও অঞ্চল বা গ্ৰাম্য চহৰ অঞ্চলত আপোনালোকে পোনপটীয়াকৈ যুৱ প্ৰজন্মই ইয়াৰ বিৰুদ্ধে সজাগতা শিবিৰ এইবিলাকত অংশগ্ৰহণ কৰিব লাগিব আপুনি মেডিটেশ্যন কৰক মঠ মন্দিৰত যাওক মছজিদত যাওক গীৰ্জাত যাওক মই ভাবোঁ যে নতুন প্ৰজন্মই কৰোঁ বুলি ক'লে এই কামখিনি কৰিব পাৰিব আৰু আজিকালিতো ইণ্টাৰনেটৰ যুগ আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ কি নতুন ডেইলি ট্ৰিপছবিলাক পাই থাকে কিন্তু ৰাতিপুৱা যদি ৰেগুলাৰ নিজক অকণমান এক্সাৰচাইজ কৰে ধ্যান কৰে বা মঠ মন্দিৰত গৈ আপুনি প্ৰাৰ্থনা কৰে বা মছজিদত গৈ আপুনি প্ৰে কৰে তেতিয়া দেখিব আপোনাৰ মাইণ্ডটো ডাইভাৰ্ট হ'ব আৰু আজিৰ দিনটোত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জনাব লাগিব যে তেখেতে অসম চৰকাৰৰ প্ৰথম মুখ্যমন্ত্ৰী হৈ এটা সুন্দৰ পদক্ষেপ হাতত লৈছে আৰু ৰাইজকো কৈছোঁ যদি ক'ৰবাত ড্ৰাগছ সেৱনকাৰী বা ড্ৰাগছ যিবিলাক স্মাগলাৰ আছে সেই স্মাগলাৰ যদি দেখে পোনপটীয়াকৈ পুলিচক আপোনালোকে জনাব পাৰে টোল ফ্ৰী নাম্বাৰো আছে ইয়াৰ বিৰুদ্ধে ইয়াক সজাগতাৰ কাৰণে মই এই ধৰণৰ ব্যৱস্থাটো হাতত ল'লে মই ভাবোঁ আজিৰ প্ৰজন্মই এইটোৰ পৰা মুক্ত হ'ব পাৰিব